কাৰ্বি আংলং জিলাৰ লগতে ডিফুত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শনিবাৰে বিয়লি প্ৰায় 3 মান বজাত সমগ্ৰ অসমৰ লগতে ডিফু জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতত ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন হৈ যায় ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ লগতে বোকাইচান মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদতো এই লোক আদালত অনুষ্ঠিত হয় উক্ত লোক আদালতত পঞ্জীয়নকৃত গোচৰৰ প্ৰাক পৰ্যায়ৰ বিষয় যেনে বেংকৰ অনাদায় ঋণ বৈদ্যুতিক বিল টেলিফোন বিলৰ বিষয় আদিলৈ মুঠ 1777টা গোচৰৰ পৰা 234টা গোচৰৰ মীমাংসা হোৱাৰ লগতে মুঠ 51,13,805 টকা আদায় লোৱা হয় ইয়াৰ উপৰি বিভিন্ন আদালতত চলি থকা গোচৰ যেনে ঘৰুৱা বিবাদৰ গোচৰ যান-বাহন আইন সম্পৰ্কীয় গোচৰ দেৱানী গোচৰ আদিকে ধৰি মুঠ 294টা গোচৰৰ পৰা 98টা গোচৰ মীমাংসা হোৱাৰ লগতে মুঠ 92,400 টকা জৰিমনাও আদায় লোৱা হয় উক্ত লোক আদালতত সৰ্বমুঠ অধিগৃহীত মামলা আছিল 2071টা আৰু তাৰ মাজৰ পৰা 332টা গোচৰ নিষ্পত্তি হোৱাৰ লগতে মুঠ 52,06,205 টকা আদায় লোৱা হয় ধন্যবাদ আপোনালোক ইয়াইটো আমাৰ লোক আদালত কভাৰ কৰিব অহাৰ কাৰণে তো আমি জানো যে বিভিন্ন সংবাদ মাধ্যম বা ইলেক্ট্ৰনিক মিডিয়াত ইতিমধ্যে প্ৰচাৰ হৈ আছে যে আজি 14 জুন 2025 চনত আমাৰ মান্থলি এক্টিভিটি ক্যালেন্ডাৰ মতে আজি আমি লোক আদালত পাতিছো আৰু আমাৰ ইয়াতেই নহয় কাৰ্বি আংলঙতেই নহয় সমগ্ৰ অসমতে এই লোক আদালত আজি পতা হৈছে তো লোক আদালত পতাৰ মুখ্য উদ্দেশ্য হৈছে যে সাধাৰণতে দেখা যায় কি বিবাদসমূহ আমি যেতিয়া আদালতত নিষ্পত্তি কৰিবলৈ আহোঁ তেতিয়া মানে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আগবাঢ়ি যাওঁতে কিছু সময় আৰু ধনৰ অপচয় হয় তো লোক আদালতটো হৈছে এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে মানে কি কৰা হয় যে এটা বিবাদত জড়িত দুইটা পক্ষক তেওঁলোকৰ মাজত সেই বিবাদটো নিষ্পত্তি কৰি ল'বলৈ সুবিধা কৰা হয় আৰু তাত আমাৰ যিবিলাক প্ৰিজাইডিং অফিচাৰ্ছ থাকে তেখেতসকলে সহায় কৰে ঠিক সেইটো উদ্দেশ্য লৈয়ে আজি আমি কাৰ্বি আংলং জিলা সেৱা প্ৰাধিকৰণৰ অধিনিয়মৰ উদ্যোগত আজি এই লোক আদালতটো সমগ্ৰ অসমৰ লগতে আমি আজি পাতিছোঁ ইয়াতে আমি বিভিন্ন ধৰণৰ সাবজেক্টছ লৈছোঁ কেছ লৈছোঁ তাৰে ভিতৰত আছে ক্ৰিমিনেল কম্পাউণ্ডেবল কেছ আছে আমাৰ ইয়াত 34টা 34 তাৰপিছত নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ 6টা কেছ আছে বিভিন্ন ধৰণৰ দেৱানী গোচৰ আমাৰ 26টা ইয়াত দেখা গৈছে আৰু মটৰ ভেহিকল এক্টৰ আণ্ডাৰত 228টা কেছ টোটেল দেখা গৈছে তাৰ লগতে কাৰ্বি আংলঙৰ অন্তৰ্গত বিভিন্ন বেংক আৰু এপিডিচিএল তেওঁলোকেও ইয়াত কিছুমান গোচৰ আমাৰ মানে গোচৰ প্ৰি লিটিগেশ্যন মেটাৰ আমাক ইয়াৰ সেটেল কৰিবৰ কাৰণে তেওঁলোকে ৰেফাৰ কৰিছে তাৰে ভিতৰত বেংক ৰিকভাৰী কেছ হৈছে 815টা আৰু ইলেক্ট্ৰিচিটি বিলৰ 950টা আৰু বিএছএনএলৰ 12টা তো টোটেল 1777টা কেছ তেওঁলোকে ৰেফাৰ কৰিছে আৰু ৰেগুলাৰ কোৰ্টৰ কেছ হৈছে 228টা তাৰে ভিতৰত প্ৰি সিটিং ডিসপোজাল হৈছে এপিডিচিএল তাৰপিছত বেংক আৰু ইলেক্ট্ৰিচিটি তেখেতসকলৰ ডিসপোজাল হৈছে 294 ৰাইট ডিসপোজাল 40টা হৈছে আৰু তেওঁলোকৰ অলৰেডি ৰিকভাৰী হৈছে 96,000 আৰু কোৰ্টৰ পেন্ডিং কেছ আমাৰ 12টা ডিসপোজাল হৈছে ইতিমধ্যে আৰু তাৰে ভিতৰত 11,500 টকা ইতিমধ্যে ৰিকভাৰী হৈছে